হয়, যোৱাকালি জীৱশ্ৰেষ্ঠ নৃশংসতাৰ বলি হৈছিল এজনী মাইকী কুকুৰ। আৰু এই ঘটনাটো সংঘটিত হৈছিল চামগুৰিৰ পুৰণিগুদাম মিকিৰহাট হাতীগাঁৱত সংঘটিত হৈছিল। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে কিন্তু ব্যাপক চৰ্চা লাভ কৰিছিলে এই ঘটনাটো। এগৰাকী মাইকী কুকুৰ, দুদিন পূৰ্বে মাইকী কুকুৰজনীয়ে জন্ম দিছিলে প্ৰায় 5টাকৈ পোৱালি, আৰু 5টাকৈ পোৱালি জন্ম দিয়াৰ পিছতে কিন্তু যোৱাকালি মিকিৰহাট হাতীগাঁৱৰ যি এজন যুৱক আছে, স্থানীয় যুৱকজনে মৰিয়াই হত্যা কৰিছিল সেই মাইকী কুকুৰজনীক। আৰু মাইকী কুকুৰজনী ভুল এটাই আছিল যে মাইকী কুকুৰজনীয়ে যি স্থানীয় এজন যুৱক আছে দিব্যজ্যোতি শইকীয়া, সেই দিব্যজ্যোতি শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ ব্ৰইলাৰ ফাৰ্মৰ পৰা ব্ৰইলাৰ খোৱাৰ অভিযোগ তুলিছিলে দিব্যজ্যোতি, আৰু তাৰ পিছতে সেই কুকুৰজনীক কিন্তু অতি নিৰ্মমভাৱে মৰিয়াই হত্যা কৰিছিলে। তাৰ পিছতে যি মৰিয়াই হত্যা কৰাৰ খবৰ পাইছিলে স্থানীয় ৰাইজে, আৰু স্থানীয় ৰাইজে খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজ গৈছিলে আৰু দেখিবলৈ পাইছিলে যে মৃত যি মাইকী কুকুৰজনী আছে, মাইকী কুকুৰজনী ৰাণী আছিলে নামটো, আৰু এই ৰাণীক পেলাই থৈছিলে ওচৰৰে এখন হাবিত পেলাই থোৱা পৰিলক্ষিত হৈছিল। তাৰ পিছতে স্থানীয় লোক গৈ তাত উপস্থিত হৈছিলে। উপস্থিত হোৱাৰ পিছত কিন্তু স্থানীয় যিসকল মহিলা আছিলে, মহিলাসকলে ক্ষোভ উজাৰিছিলে, আৰু কিন্তু সেই জেগাতে যিসকল মহিলা আছিল, মহিলাসকলে কিন্তু কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছিল। যিহেতু তেওঁলোকৰ মহিলাসকলে এগৰাকী মাতৃ, আৰু সেই মাতৃৰ বেদনাতে যি ঘটনা সংঘটিত হৈছিল, আচলতে দুদিন পূৰ্বে জন্ম হোৱা পোৱালিকেইটাই যি আচলতে যেনেধৰণে কান্দিছিলে, আৰু যি মৃত্যু হোৱা যি কুকুৰজনী আছিল, কুকুৰজনীৰ পৰা যেনেধৰণে দুগ্ধপান কৰিছিলে, তাক লৈ পেলাই কিন্তু যি মহিলাসকল আছিলে, মহিলাসকলে কিন্তু সেই কথা কিন্তু সহজভাৱে ল'ব পৰা নাছিলে, আৰু তাৰ বাবে তেওঁলোকে কান্দাৰ পৰিলক্ষিত হৈছিলে। সেই তাতে যি তেওঁলোকে হিয়া উজৰি আচলতে কান্দিছিলে, আৰু তাৰ পিছতে তেওঁলোকে কিন্তু আৰক্ষী কাষ চাপিছিলে। যি পুৰণিগুদাম আৰক্ষী চকী আছে, পুৰণিগুদাম আৰক্ষী চকীত তেওঁলোকে গৈ পেলাই এখন এজাহাৰ দাখিল কৰিছিলে। এজাহাৰ দাখিল কৰাৰ পিছতে কিন্তু আৰক্ষী তৎপৰ হৈছিলে। যোৱা নিশা চামগুৰি আটক কৰিছিলে যি স্থানীয় যি দাদুল শইকীয়া, দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল শইকীয়া, তেখেতক আটক কৰাৰ পিছতে কিন্তু যোৱা নিশা তেওঁক সোধা পোছাৰ অন্তত কিন্তু আজি তেখেতক গ্ৰেপ্তাৰ কৰা বুলি আমি ইতিমধ্যে গম পাইছো। আৰু ইতিমধ্যে যি দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল শইকীয়া, তেওঁ কিন্তু এতিয়া বৰ্তমান চামগুৰিৰ যি আৰক্ষী নিৱেশ আছে, আৰক্ষী নিৱেশৰ কিন্তু তেওঁ আলহী হোৱা পৰিলক্ষিত হৈছে। এটা কুকুৰ হত্যা কৰি আচলতে এনেধৰণে আৰক্ষী থানা আলহী হ'বলগীয়া হোৱা বুলি আমাক ইতিমধ্যে চৰ্চা লাভ কৰিছে বিষয়টো। আৰু আচলতে এটা কথা ক'ব লাগিব, যি 5টাকৈ কুকুৰৰ পোৱালি আছিলে, সেই 5টাকৈ কুকুৰৰ পোৱালি কিন্তু মাত্ৰ যিহেতু দুদিন পূৰ্বে জন্ম হৈছিলে, পোৱালিকেইটা চকু আচলতে ভালদৰে ফুটি উঠা নাছিলে। তাক লৈ পেলাই কিন্তু যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলে আচলতে তেওঁলোকে আৰক্ষীক সেইবাবে তেওঁলোকে খবৰ দিছিলে, আৰু খবৰ দিয়াৰ পিছতে কিন্তু এতিয়া যি দেখিবলৈ পোৱা গৈছে, যোৱা নিশা যি চামগুৰি আৰক্ষী আছে, চামগুৰি আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যি ঋতুপৰ্ণ বনিয়া আছে, তেখেতৰ নেতৃত্বত এটা দলে কিন্তু গৈ পেলাই যি অভিযুক্তজন আছে দিব্যজ্যোতি শইকীয়া, সেই দিব্যজ্যোতি শইকীয়াক আটক কৰা পৰিলক্ষিত হৈছে।